আমি এটা অভিনৱ প্ৰতিবাদী যাত্ৰা আমি কৰিব আহিছোঁ আৰু আমাৰ এই প্ৰতিবাদী যাত্ৰাটোৰ নাম দিয়া হৈছে নিমাতী ঘাটত নিমাতী কন্যাক বিদায়। আজি আমি প্ৰতীকভাৱে এই নিমাতী ঘাটত আমি নিমাতী কন্যাক আমি বিদায় দিম আৰু 2021ত অসমৰ ৰাইজে এই নিমাতী কন্যাক বিদায় দিব। আজি আমি প্ৰতীক হিচাপে আমি বিদায় দিব ওলাইছোঁ। আৰু নিমাতী কন্যা কাক কৈছোঁ আপোনালোকে জানে। নিমাতী কন্যা আন কোনো নহয়, আমাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতক আমি নিমাতী কন্যা নাম দিছোঁ। এইকাৰণেই তেখেতক নিমাতী কন্যা নাম দিয়া হৈছে যে তেখেতে নিমাতী কন্যাই যেনেকৈ সেই নাটকৰ দৃশ্যবিলাক আপোনালোকৰ মনত আছে যে নিমাতী কন্যাই যেনেকৈ নীৰৱে থাকে, কোনো মাত নামাতে, কোনো প্ৰতিবাদ নকৰে, ন্যায্য দাবীৰ কাৰণেও প্ৰতিবাদ নকৰে, আমাৰ সোণোৱাল ডাঙৰীয়াইও তেওঁ নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো ধৰণৰ অসমৰ স্বাৰ্থৰ বাবে, অসমৰ স্বাৰ্থ বাদ দিলোঁ তেওঁৰ নিজৰ গৃহ সমষ্টিৰ বাবে তেওঁ কোনো ধৰণৰ প্ৰতিবাদ কৰাৰ তেওঁ সাহস নহ'ল আজি এই 4.5 বছৰত। আৰু কেতিয়া প্ৰতিবাদ কৰিব আপোনালোকে জানে যে এই নিমাতী ঘাট আৰু কমলাবাৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং মাজুলীবাসী ৰাইজৰ, যোৰহাটবাসী ৰাইজৰ, সমগ্ৰ অসমবাসী ৰাইজৰ এক ডাঙৰ স্বপ্ন আছিল। আৰু এই স্বপ্ন তেওঁলোকে 2016 চনৰ বিধানসভাৰ নিৰ্বাচনক সন্মুখত ৰাখি নীতিন গাডকাৰী ডাঙৰীয়া দেৱক ৰাজ্যিক সভাপতি সোণোৱাল ডাঙৰীয়াই 2016 চনৰ 27 ফেব্ৰুৱাৰী এইখন আধাৰশিলা আমি আপোনালোকক দেখুৱাইছোঁ। 2016 চনৰ 27 ফেব্ৰুৱাৰীৰ দিনা বিধানসভাৰ আগমুহূৰ্তত, নিৰ্বাচনৰ আগমুহূৰ্তত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক তেওঁ ইয়ালৈ লৈ আনি অতি জাকজমকতাৰে ধুমধামেৰে তেওঁ এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু মাজুলীবাসী ৰাইজে, যোৰহাটবাসী ৰাইজে ভাবিছিল যে এটা দীৰ্ঘদিনীয়া অভাৱ আমাৰ দূৰ হ'ব, আমি অতি সহজে মাজুলীলৈ অহা যোৱা কৰিব পাৰিম। আৰু সকলো ৰাইজে বুকুত এই আশা বান্ধি সোণোৱাল ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিছিল মাজুলীৰ ৰাইজে 2016 চনত। আৰু সেই 2016 চন আজি তাৰপিছত আপোনালোকে 17 চনত মই পাৰ্লিয়ামেণ্টত মই কুৱেশ্যন ৰেইজ কৰিছিলোঁ আৰু মোৰ কুৱেশ্যনত তেতিয়া চৰকাৰে উত্তৰ দিছিল। সেইখিনি সময়ত মিডিয়াত বিস্তাৰভাৱে প্ৰকাশ হৈছে। তেতিয়া চৰকাৰে উত্তৰ দিছিল যে আমাৰ এতিয়ালৈকে কোনো পৰিকল্পনা নাই। কেন্দ্ৰীয় চৰকাৰে কৈছিল যে মাজুলীত নিমাতী ঘাট আৰু কমলাবাৰীক সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ কোনো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ নাই বুলি 2017 চনত কৈছিল। অৰ্থাৎ তাৰ পৰা এইটো কথা পৰিষ্কাৰ যে 2016 চনত তেওঁলোকে ঝুমলাবাজি কৰিবলৈ, আভুৱা ভাৰিবলৈ, নিৰ্বাচনত ভোট পাবৰ বাবে বিধানসভাৰ নিৰ্বাচনত ৰাইজক ঠগি এই আধাৰশিলা কৰিছিল। আৰু সেইটো কথা আজি সত্যত প্ৰমাণিত হ'ল। আজি সত্যত, কাৰণ আজি 5 বছৰ হ'ল, আজি প্ৰায় 5 বছৰ হ'ল আজিলৈকে ইয়াৰ DPR বনোৱা নাই, 1 পইচা চেংচন হোৱা নাই, এই দলঙৰ নামত এটা শিলগুটি পৰা নাই। তেতিয়া কেতিয়া দলং হ'ব? কেতিয়া দলং হ'ব? আৰু এতিয়াতো দলঙৰ প্ৰশ্নই নাহে ডিচেম্বৰ মাহলৈকেতো কামেই কৰিব নোৱাৰে। এতিয়া চেংচন দিলেও ফেব্ৰুৱাৰী মাহততো নিৰ্বাচনী বাধা নিষেধ লাগি যাব। কাম কি ক'লে? নহয়, এইটো তেখেতে কৈছে, কালিতো ক'বই, তেখেত আহিছে ক'বই, তেখেতেতো সদায় ক'ব। গতিকে আমি সেইকাৰণে আজি আমি এইটো অভিনৱ এই যাত্ৰা যে আমি সেইকাৰণে নাৱেৰে আমাৰ কংগ্ৰেছ কৰ্মীসকল ইয়াৰ পৰা আমি প্ৰতিবাদ কৰি আমি কমলাবাৰীলৈ যাম আৰু মাজুলীবাসী ৰাইজক আমি এই বাৰ্তা দিম যে এই যে ফাঁকিবাজ, এই যে প্ৰতাৰণা, এই যে বিশ্বাসঘাতক, ইয়াৰ বাবে আপোনালোকৰ প্ৰতিনিধি আপোনালোকে বিদায় দিব লাগে, আমি এই আহ্বান জনাম। আৰু এতিয়া দ্বিতীয় কথাটো আপোনালোকক ক'ব খুজিছোঁ। দ্বিতীয় কথা আপোনালোকে ভালকৈ জানে, আমাৰ হাতত যিটো ইনফৰমেশ্যন আছে
সেই ইনফৰমেশ্যন মতে 21 চনৰ বিধানসভা নিৰ্বাচনত সোণোৱাল ডাঙৰীয়া মাজুলীৰ পৰা তেখেত নুঠে আৰু সেইকাৰণে তেখেতে আপোনালোকে ভালকৈ জানে তেখেতৰ যদি গোটেই ৰাজনৈতিক ট্ৰেক চাই প্ৰথম MLA তেখেতে হ'ল মৰাণত মৰাণ এৰি দিলে 5 বছৰ একো ৰাইজৰ কাম নকৰিলে এৰি দিলে তাৰপিছত তেখেত ডিব্ৰুগড়ৰ MP হ'ল ডিব্ৰুগড়তো একো কাম নকৰিলে ডিব্ৰুগড় এৰি দিলে তাৰপিছৰ বাৰ তেওঁ লখিমপুৰৰ MP হ'ল লখিমপুৰৰ MP হৈও তেওঁ আধাতে একো কাম নকৰি তেওঁ মাজুলীৰ MLA হ'ল 16 চনত আৰু মাজুলীতো তেওঁ জানে যে মই এইটো আকৌ এৰি দিম 5 বছৰত কাৰণ এজন জনপ্ৰতিনিধি 5 বছৰত এটা সমষ্টি কৰিবৰ কাৰণে সাফিচিয়েন্ট নহয় 5 বছৰত সব কাম নহয় সেই জনপ্ৰতিনিধিজন যদি সঁচাকৈ সেই সমষ্টিৰ উন্নয়নৰ তেওঁ ইচ্ছা আছে তেওঁ তাত 5 বছৰ MLA হৈ নোৱাৰে কৰিবলৈ তেওঁ চিফ মিনিষ্টাৰ হৈ নোৱাৰিলে গতিকে তেওঁ দীৰ্ঘদিনৰ বাবে তাত থাকিব লাগে 3টা 4টা টাৰ্মৰ কাৰণে তেওঁ থাকিব লাগে কাৰণ ডেভেলপমেণ্টটো ধাৰাবাহিক প্ৰক্ৰিয়া এদিনত ডেভেলপমেণ্ট সম্পূৰ্ণ নহয় আৰু সেই কথা তেওঁ সেই কাৰণে তেওঁ ডিসাইডেড যে মাজুলীৰ পৰা তেওঁ নিৰ্বাচন নেখেলে আৰু এইবাৰ তেওঁ ডিব্ৰুগড়ৰ পৰা খেলিব তেওঁ প্ৰতিবাৰে চমক সৃষ্টি কৰি জিকিব বিচাৰে এইবাৰ তেওঁ ডিব্ৰুগড়ৰ পৰা খেলিব আৰু সেই কাৰণে তেওঁ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হৈ সপ্তাহৰ 7 দিনৰ 4 দিন তেওঁ ডিব্ৰুগড়ত থাকে ডিব্ৰুগড়লৈ যায় আমি ভাল পাইছো ডিব্ৰুগড়ত যোৱাত আমি বেয়া নাপাওঁ কিন্তু তেওঁ মাজুলীৰ পৰা নেখেলে কাৰণে মাজুলীত তেওঁ কোনো উন্নয়নৰ বিশেষ গুৰুত্ব নাই দিয়া গতিকে এইটো হৈছে তেওঁৰ ধৰ্ম এইটো হৈছে তেওঁৰ কালচাৰ এইটো হৈছে তেওঁৰ মানে ৰাজনৈতিক তেওঁৰ চলচাতুৰি গতিকে আমি সেই কাৰণে আজি আমি আপোনালোকক আমি এই কথাখিনি আপোনালোকৰ যোগেদি আমি অৱগত কৰিব খুজিছো